কৈ থাকা কি কৈ মানে বেলেগৰ খিনি চাও বুলি কৈছো তোমাৰ ঠিকে ভাল লাগিছে মনটো আৰু পৰিবেশটো আজিৰ পৰা 2-3 বছৰ আগৰ পৰাই মানে এটা ইচ্ছা আছিলে আজি আহিলো মোৰ মনটো নকলে ভিতৰত যোৱাৰ কাৰণে আজি জলদি গা চা ধুই পেলাই তাপত আহি গৈছো ভাল লাগিছে বহুত ভাল লাগিছে আৰু বিশিষ্ট অভিনেত্ৰী কবিতা বা অনুভৱ কওক কেনেকুৱা বাসুদেৱ থানলৈ আহি মনটো একদম পবিত্ৰ হৈ গৈছে মই আহিছো আগতেও ইমান দিন থিয়েটাৰ কৰি ঘূৰি ফুৰিছো কিন্তু ইয়ালৈ অহাৰ সৌভাগ্যটো ঘটা নাছিল বাসুদেৱ থানলৈ আহিলো ইয়াক লগ পালো লগ পাই বহুত ভাল লাগিল নমস্কাৰ মই মৃন্ময় আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৰ্তমান মই আহিছোঁ লখিমপুৰ জিলাত ঢকুৱাখানাত অৱস্থিত বাসুদেৱ থানলৈ বুলি হয়তো আপোনালোক সকলোৱে বাসুদেৱ থানৰ বিষয়ে শুনিছে হয়তো কিছুমান আহিছে কিছুমান হয়তো অহা নাই আমি কোন আহিছোঁ কি কৰোঁ কি নকৰোঁ সকলোবিলাক এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে আৰু যদিহে আপোনালোকে মোৰ চেনেলটো নতুনকৈ চোৱা আৰম্ভ কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব তেতিয়াহ'লে বলক আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ যেহেতু আমি তাত শৰাই আগবঢ়াম তো শৰাইৰ কাৰণে যি প্ৰয়োজনীয় বস্তু ইয়াতে এই দোকানখনতে ৰাস্তা কাষতে থকা দোকানখনতে আমি এনেকৈ কিনি ল'লোঁ ফাইনেলি বস্তু কিনা হৈ গ'ল আৰু এতিয়া আমি আগলৈ বুলি গৈ আছোঁ তো ফাইনেলি গাড়ী চাৰি আমি পাৰ্কিঙত থৈ এনেকৈ খোজকাঢ়ি গৈ আছোঁ গোটেইকেইজন যিহেতু অকণমান আগলৈকে গৈ থাকিব লাগিব আৰু লেফ্ট চাইডে আপোনালোকে দেখিছে সকলো ধৰণৰ দোকান ইয়াত পোৱা যায় আপোনালোকে যি বস্তু বিচাৰে তাকেই পাব ইয়াতে মন্দিৰৰ কাৰণে লাগতিয়াল এতিয়া আমি আহি পালোহি মন্দিৰৰ ফ্ৰণ্টত আপোনালোকে দেখিছে এইটো হৈছে মেইন মন্দিৰটো আৰু ইয়াতে বহুতো মানুহ আহিছে দূৰ দূৰণিৰ পৰা আৰু প্ৰথমে আমি এতিয়া হাত মুখ সকলোৱে ধুই ল'লোঁ আৰু এতিয়া চাকি বন্তি জ্বলাবলৈ যাম শৰাইভাগ লৈ যাম মন্দিৰৰ ভিতৰলৈ আপোনালোকক দেখুৱাম কিমানখিনি দেখুৱাব পাৰোঁ চাই লওঁ এয়া দেখিছে আপোনালোকে বিভিন্নজনে মনৰ আশা পূৰণৰ কাৰণে চাকি বন্তি জ্বলাই আছে দেখিছে আপোনালোকে তো চাই যাওক ভিডিঅ'টো একদম শেষলৈকে A to Z দেখুৱাম আপোনালোকক চাই থাকক মই ইয়াত যেতিয়া আহিলোঁ অহাৰ লগে লগে ইয়াত থিয় হোৱাৰ লগে লগে পাৰৱে মোৰ ইয়াতে শৌচ কৰি দিছে ইয়াতে দেখিছে আপোনালোকে অকণমান ইয়াতে শৌচ কৰি দিলে তো অকণমান ধুই মেলি আহিলোঁ আৰু ভিতৰত মই তেনেকৈ যোৱা নাই বাহিৰৰ পৰা সেৱা লৈছোঁ যিহেতু মোৰ মনটো নকলে ভিতৰত যোৱাৰ কাৰণে আজি ভালো নালাগিলে এনেকৈ শৌচ কৰি দিলে তো পৰিৱেশটো খুব সুন্দৰ ইয়াতে আপোনালোকে আহিব পাৰে এয়া দেখিছে এইটো এটা পুখুৰী ইয়াৰে দেখিছে আপোনালোকে এইটো পুখুৰী তো সেইফালে ভক্তপ্ৰাণ ৰাইজ আহিয়ে আছে বহুতো আজি যিহেতু দেওবাৰ গতিকে বিভিন্ন ঠাইৰ পৰা আমাৰ ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহিছে পূজা অৰ্চনা কৰিবৰ কাৰণে খুব ভাল লাগিছে আমাৰো আহি বহুত ভাল লাগিছে তো চাই থাকক ভিডিঅ'টো একদম শেষলৈকে আৰু এইফালে আছে দুটা বান্দৰ আপোনালোকে দেখিছে এয়া কেমেৰাটো লৈ থকা লাজ কৰিছে আপোনালোকে দেখিছে আছে আমাৰ ৰূপৰেখা এইফালে ৰূপৰেখা আৰু এইফালে আছে আমাৰ জিতুদা আৰু সেইফালে আছে প্ৰণামিতা তো অনুভৱটো কোৱা যিয়ে নহওক তোমাৰ অনুভৱ কেনেকুৱা লাগিছে আহি প্ৰথমবাৰ আহিছা আজি প্ৰথমবাৰ আহিছোঁ মন্দিৰলৈ বাসুদেৱ মন্দিৰ ভাল লাগিছে মনটো আৰু পৰিৱেশটো অতিকৈ সুন্দৰ আপোনালোক যদি অহা নাই আহিব এবাৰ তাতে সেৱা ভাগ লৈ যাব তাকে আৰু এইফালে আছে আমাৰ জিতুদা এইফালে আহা প্ৰথমবাৰৰ কাৰণে আহিছে প্ৰথমবাৰ আহিছোঁ আৰু খুব ভাল লাগিছে ইয়াতে আহি পৰিৱেশটো খুব সুন্দৰ 1800 চনতে প্ৰতিষ্ঠা লাভ কৰা এই মন্দিৰ ভাগ আচলতে বহুদিনৰ পৰা ভাবি আছিলোঁ যে সুবিধা পালে এই মন্দিৰ ভাগলৈ আহিম আজিৰ পৰা 2-3 বছৰ আগৰ পৰাই মানে এটা ইচ্ছা আছিলে আজি আহিলোঁ শৰাই ভাগ আগবঢ়ালোঁ মনটো সঁচাকৈ বহুত ভাল লাগিছে আৰু আমি লগে ভাগে আহিছোঁ আমাৰ ভাগ্যদেৱী থিয়েটাৰ আচলতে ইয়াত চলি আছিলে অলপ 4 কিলোমিটাৰমান আঁতৰত আমি ভাগ্যদেৱী থিয়েটাৰৰ পৰা আমি বন্ধু মৃন্ময় দাদা ভূপেন দা তাৰপিছত ৰূপৰেখা প্ৰণামিতা সুবোধ দা আমাৰ প্ৰযোজক কবিতা বা জিতেন দা আমি সকলো আহিছোঁ খুব ভাল লাগিছে আৰু পৰিৱেশটো খুব সুন্দৰ কেতিয়াবা সুবিধা হ'লে আহিব ইয়াতে খুব ভাল পাব আৰু এইফালে আছে ধন্যবাদ জিতুদা আৰু এইফালে আছে আমাৰ প্ৰণামিতা ক'ত যোৱা এইফালে আহা
তোমাৰ মনৰ অনুভৱ কোৱা প্ৰথমবাৰৰ কাৰণে আহিছা ইয়াতে প্ৰথমবাৰ মই একচুৱেলি মামাহঁতৰ মুখেদি শুনি আছিলোঁ মামা মামীহঁতৰ মুখেদি বাসুদেৱ থানলৈ যাওঁ কিন্তু জনা নাছিলোঁ কোনফালে আছিলে কি কথা মই আহিও পোৱা নাছিলোঁ কেতিয়াবা যাবৰ পৰা ভাবি আছিলোঁ তাৰপিছত ভালেই হ'ল মই ভাগ্যদেৱী থিয়েটাৰ এবাৰ প্ৰথমবাৰ আহিছোঁ আৰু ইয়াতে ওচৰতে হৈ আছে আমাৰ 10 মিনিটৰ ৰাস্তা মাত্ৰ ৰাতিপুৱা একদম জল্দি গা চা ধুই পেলাই তাপত আহি গৈছে ভাল লাগিছে বহুত ভাল লাগিছে আৰু ইমান ডাঙৰ ন বহুত ডাঙৰ ঠাই ভাল লাগিছে আৰু এইখিনিতে মই জনাই থওঁ অহা বছৰৰ কাৰণে অহা নাট্যবৰ্ষৰ কাৰণে তাই থিয়েটাৰ কুৰুজত আছে তো তাইক সকলোৱে মৰম আশীৰ্বাদেৰে আঁকোৱালি ল'ব আৰু এইফালে এই দুজন মই দেখাই আছোঁ সিহঁতেও আছে থিয়েটাৰ ভাগ্যদেৱীত অহা বছৰৰ কাৰণে চুক্তিবদ্ধ হৈছে ভাল লাগিছে আহি ধন্যবাদ জনাইছোঁ তোমাক এই মুহূৰ্তত ধন্যবাদ আৰু এইফালে আমাৰ ইহঁত প্ৰসাদ আনিবৰ কাৰণে গৈছে তাত মন্দিৰত এইটো চাইডে প্ৰসাদ দি আছে আপোনালোকে দেখিব ৰ'ব মই দেখাইছোঁ এই আগত দেখাইছোঁ এইফালে প্ৰসাদ লৈ আছে সকলোৱে ইয়াত প্ৰসাদ আনিব গৈছে সকলোৱে লাইন পাতি আছে প্ৰসাদৰ কাৰণে আৰু এইফালে ফাইনেলি আমাৰ লগত আছে আমাৰ থিয়েটাৰ ভাগ্যদেৱীৰ আন এজন অভিনেতা খুব অভিজ্ঞ অভিনেতা ভূপেন ডেকাদা নমস্কাৰ ভূপেন দা কেনেকুৱা লাগিছে অনুভৱ কওক খুবেই ভাল লাগিছে অহাই নাছিলোঁ আচলতে বাসুদেৱ এই থানখনলৈ ইমান দিন থিয়েটাৰ কৰি ঘূৰি ফুৰিছোঁ কিন্তু ইয়ালৈ অহাৰ সৌভাগ্যটো ঘটা নাছিল কিন্তু ইয়ালৈ আহি সঁচাকৈ বহুত ভাল লাগিছে দূৰ দূৰণি মানুহ বহুত দেখা পাইছোঁ সঁচাকৈ আজি বহুত পবিত্ৰ লাগিছে নিজকে ভাল লাগিছে নিজকে আজি গতিকে মই এই মাধ্যমেৰে জনাওঁ আপোনালোকে আহক চাওক এই মন্দিৰটো দৰ্শন কৰক সঁচাকৈ বহুত ভাল পাব ধন্যবাদ এইফালে আছে মন্দিৰৰ হাত এইটা এইফালে দেখিছে আপোনালোকে এয়া মন্দিৰৰ হাত আৰু ইয়াতে চাওকচোন আপোনালোকে ইমান ধুনীয়াকৈ ফটো উঠিছে সকলোৱে এয়া ফাইনেলি প্ৰসাদ লৈ আহিলে ইহঁতে খাইছা নাই কেনেকুৱা মই খাম এতিয়া মই যিহেতু ভিতৰত যোৱা নাই আমাৰ কবিতা বা বিশিষ্ট অভিনেত্ৰী কবিতা বা অনুভৱ কওক কেনেকুৱা বাসুদেৱ থানলৈ আহি মনটো একদম পবিত্ৰ হৈ গৈছে মই আহিছোঁ আগতেও এইবাৰ 3 নম্বৰ 4 নম্বৰ বাৰ হ'ব নেকি ভাল লাগিছে বাসুদেৱ থান বিৰাট জাগৃত থান সকলোৱে আহি ইয়াত সেৱা ভাগ ল'লে মানে ভাল হয় বুলি কয় আৰু আমি সেইকাৰণে আহিলোঁ ওচৰতে থিয়েটাৰ চলি আছিলে তাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কবিতা বা ধন্যবাদ এইফালে আছে আমাৰ জিতেন দা ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছে কেনেকুৱা অনুভৱ বঢ়িয়া ন ভাল আজি বাসুদেৱ থানলৈ আহিলোঁ ইয়াক লগ পালোঁ লগ পাই বহুত ভাল লাগিল বাসুদেৱ থানতো বহুত ভাল লাগিল ভৱিষ্যতে আহিব পাওঁ নে নাপাওঁ নাজানো আৰু মানুহৰ থিয়েটাৰৰ মাজতে থিয়েটাৰ চলি থাকোঁতে ওচৰত থাকোঁতে আহিলোঁ আৰু ভাল লাগিল মিনময়ক লগ পালোঁ ভাল লাগিল বছৰ দিন থাকিলোঁ একেলগে নিচিনা দাদাৰ নিচিনা লগ লাগি বহুত ভাল লাগিল মোৰো বহুত ভাল লাগিল আপোনাক লগ পাই আৰু গোটেই বছৰটো থকাৰ নিচিনা হ'ল আপোনালোকৰ লগত বহুত ভাল প্ৰথম বছৰৰ কাৰণে মই থিয়েটাৰত যিহেতু আহিছিলোঁ নজনা কথা শিকালে ভাল লাগিল ধন্যবাদ হয় আবেগত ৰাগি বতাহত উৰছো দিশে মই কিনো কৰোঁ তুমি নাই মোৰ কাষ আৰু এইফালে দাদাজনক দেখিছে বিশেষভাৱে সক্ষম দাদাজনক যোনে যেনেকৈ পাৰে হেল্প কৰিব ইয়াত আহিলে আপোনালোকে দেখিছে তো মন্দিৰৰ পৰা আমি ওলাই আহিলোঁ এনেকৈ এতিয়া ওলাই আহি আপোনালোকে দেখিছে এয়া হৈছে আমাৰ বিশিষ্ট অভিনেতা নাট্যকাৰ তথা পৰিচালক চম্পক শৰ্মাদেৱক ইয়াত থাকিবলৈ দিয়া হৈছিলে এইটো আইবিত থাকিবলৈ দিয়া হৈছিলে মন্দিৰৰ আইবি তো ইয়াত থাকিবলৈ দিয়া হৈছিল তো আমি ইয়াত আহিছোঁ চম্পকদাৰ ৰুমত যিহেতু চম্পকদাই আমাক সকলোকে মাতিলে তো চম্পকদাৰ ৰুমত আহিয়ে এয়া চাহৰ ব্যৱস্থা আপোনালোকে দেখিছে এয়া বিস্কিট আৰু এইফালে চাওক আমাৰ বনাই আছে চাহ মিণ্টু ৰূপৰেখা আৰু এইপিনে চাওক মুখখন জিতেন দা খাই প্ৰসাদ খাই তো
এতিয়া আমি চম্পকদাৰ ৰুমৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি এনেকৈ ইয়াত দেখিছে গেটটো দেখিছে কিমান ধুনীয়া আৰু এনেকৈ দোকানবিলাক দেখিছে আপোনালোকে ইয়াৰ পৰা ওলাই গৈ এতিয়া ডাইৰেক্ট আমি গাড়ীৰ ওচৰলৈ গাড়ী য'ত পাৰ্কিং কৰা আছে তাত যাম আৰু গাড়ীত উঠি আমি ডাইৰেক্ট আমাৰ ৰুমলৈকে বুলি সকলোৱে গুচি যাম এইফালে দোকানেই দোকান চাৰিওফালে দোকান আৰু দোকান আৰু এইটো হৈছে আপোনালোকে দেখিছে এইটো বিশাল এটা পাৰ্কিঙৰ সুবিধা কৰি দিছে মন্দিৰ কৰ্তৃপক্ষই দেখিছে চাৰিওফালে পাৰ্কিং আৰু পাৰ্কিং এইফালে আমাৰ যিটোদা গাড়ী থৈছে যিটোদা গাড়ী আনিব গৈছে তো এতিয়া যিটোদা গাড়ী উলিয়াই নিলে আপোনালোকে দেখিছে এতিয়া আমি গাড়ীত উঠিম আৰু ডাইৰেক্ট ৰুমলৈ বুলি গুচি যাম তো এতিয়া আমি ওলাই আহিলোঁ এইটো হৈছে এটা বিশাল আকৃতিৰ গেট আপোনালোকে দেখিছে শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ লিখাই আছে তো মেইন ৰাস্তাৰ কাষতে এই গেটটো আছে এই গেটটোতে সোমাই গ'লে আপোনালোকে সত্ৰখন পাই যাব মানে বেলেগৰ খিনি চাওঁ বুলি কৈছো তোমাৰ ঠিকে তাক সাৰ্চ কৰি পেলাই মই নিজে তাক সাবস্ক্ৰাইব কৰি দিছো ধন্যবাদ ধন্যবাদ আৰু ফাইনেলি আমি ইয়াৰ পৰা ওলাই আহিলোঁ এতিয়া আমি আমাৰ জেগালৈ গুচি যাওঁ আৰু ভাল লাগিল এয়া প্ৰসাদ চসাদ লৈ আহিছোঁ এয়া দেখিছে আপোনালোকে আৰু এইফালে আছে আমাৰ জিতুদা ড্ৰাইভ কৰি আছে জিতুদা আৰু এইফালে ভূপেন দা তো ভাল লাগিল বহুত আৰু এইখিনিতে মই আপোনালোকক অনুৰোধ জনাওঁ যদিহে আপোনালোকে এতিয়া মৃন্ময় ডেকা এক্টিং চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা ক'বা মোৰ চেনেলটোৰ বিষয়ে আৰু ভাল ভাল ভিডিঅ' বনাই যোৱা আগবাঢ়ি যোৱা অ'কে আৰু এক্টিং লাইফটোত আৰু আগবাঢ়ি যোৱা ধন্যবাদ বহুত ধন্যবাদ ৰূপৰেখাই কিবা ক'বা মৃন্ময় এক্টিং চেনেলটো আগবঢ়াই নিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চাব কমেণ্ট কৰিব লাইক কৰিব যাতে সি আৰু আগুৱাই যাব পাৰে ধন্যবাদ